1992 চনত অসমৰ বিশিষ্ট চিন্তাবিদ তথা জাতীয়তাবাদী চিন্তাধাৰাৰ বাহক প্ৰয়াত নিবাৰণ বৰাৰ তেতিয়াৰ পূৰ্বাঞ্চল লোক পৰিষদৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ উদ্যোগত জন্ম লাভ কৰিছিল মাটিৰ মানুহ নামৰ এখন বাতৰি কাকতে। জৈৱিক কৃষি পদ্ধতি আৰু বিপ্লৱৰ যোগেদি অসমৰ জাতীয় অৰ্থনীতিক সবল আৰু প্ৰতিষ্ঠিত কৰাটোৱেই এই বাতৰি কাকতখনৰ মূল লক্ষ্য আছিল। নিবাৰণ বৰাৰ মৃত্যুৰ পাছত বন্ধ হৈ যোৱা এই বাতৰি কাকতখন ৰাজকুমাৰ বৈশ্যৰ উদ্যোগত আৰু সম্পাদনাত প্ৰায় 20 বছৰ বিৰতিৰ পাছত যোৱা ইংৰাজী 28 জুন 2025 তাৰিখৰ পৰা প্ৰশাসকীয় ৰূপত পুনৰ প্ৰকাশ পাইছে। এই মাটিৰ মানুহ বাতৰি কাকতখনৰ 15 ছেপ্টেম্বৰৰ 4ৰ্থ সংখ্যা কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত বকো বামুণী গাঁৱত অৱস্থিত ঐক্যতান সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যালয়ত ৰামকৃষ্ণ ভৰালীৰ সভাপতিত্বত হোৱা এখন ৰাজহুৱা সভাৰ যোগেদি উন্মোচন কৰা হয়। উক্ত সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ইণ্ডিজেনাছ পিপুলছ অৱ মংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ সচিব প্ৰধান অনুপাৰণ ধৰা, দক্ষিণ কামৰূপ কোচ ৰাজবংশী যুৱ সন্মিলনৰ সভাপতি মিলন কুমাৰ দাস, বকো অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ক্ৰমে ডাক্তৰ সঞ্জয় দাস, দেৱেন বড়ো, পদ্ম দাস, মাটিৰ মানুহৰ উপদেষ্টা আৰু কাৰ্যকৰী সভাপতি মিনতী শৰ্মা আৰু দীপক মেনা। কাকতখন উন্মোচন কৰে বকো শাখাৰ ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি গৌৰাংগ ঠাকুৰীয়াই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে খগেন্দ্ৰজিৎ ঠাকুৰীয়াই আৰু উক্ত কাকতখনৰ সম্পৰ্কত আলোকপাত কৰে মুখ্য সম্পাদক ৰাজকুমাৰ বৈশ্যই। ব্যুৰ' ৰিপৰ্ট পাত্ৰা টিভি। ঠিক সেইধৰণে বায়ো ফাৰ্টিলাইজাৰ কেনেকৈ কৰে সকলোকে মই এইটো অনুৰোধ কৰিম যে অসমীয়া মানুহ এতিয়াও মাটিৰ অভাৱত কিন্তু হোৱা নাই বাহিষ্ঠ ব্যক্তিসকল। প্ৰথম কথা যে মাটিৰ মানুহ শব্দটো মোৰ মনত প্ৰাণত জন্মৰ পৰাই জড়িত। মাটিৰ মানুহ শব্দটো আচলতে মই ধন্যবাদ আগবঢ়াইছোঁ এইকাৰণে যে আমাৰ অঞ্চলত আহি তেওঁলোকে আমাক ইণ্ডিজেনাছ পিপুলছ অৱ মংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়া কিন্তু চাউল চুখা আগতে প্ৰথম আমাৰ অঞ্চলটোত কৈছিলে মংডুন চুনখাম মানে সোণালী শস্যৰ দেশ। তাৰপিছত এই অঞ্চলটোৰ পিছত গৈ বাকী যিবোৰ জনগোষ্ঠী আছিল তেওঁলোকে ক'লে আছাম আছাম আৰু পিছত অসমৰ পৰা যিহেতু আমাৰ প্ৰায় 4খন ৰাজ্য কাটি গৈ নৰ্থ ইষ্ট ইণ্ডিয়া হ'ল, গতিকে আমাৰ অঞ্চলটোৰ নাম দিয়া হৈছে ইণ্ডিজেনাছ পিপুলছ অৱ মংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়া। আৰু আমি ইয়াত স্থাপন হোৱাৰ দিনৰ পৰাই বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ খিলঞ্জীয়াসকলৰ যি ৰাজনৈতিক অৰ্থনৈতিক সামাজিক যিবোৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকক আমি সংগ্ৰাম কৰি আছোঁ। আৰু আমি ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ যিবিলাক সভা হয় যেনে ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কাউন্সিল বা টেঙালী ৰাইটছ অফ ইণ্ডিজিনাছ পিপুল, ইউনাইটেড নেশ্যন পাৰ্মানেণ্ট ফৰাম অন ইণ্ডিজিনাছ ইছ্যুজ এইবিলাকত আমি যোগদান কৰি আছোঁ। আৰু আমাৰ প্ৰথমতে সংগঠনৰ দাবীখিনিৰ কথা কৈ লওঁ। আমাৰ কনচেপ্টটো হ'ল যে 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ আগত এতিয়া যি বৰ অসম আছিল এই বৰ অসমত বসবাস কৰা সকলো লোককে আমি খিলঞ্জীয়া বুলি সংজ্ঞাটো বিচাৰিছোঁ। আৰু তেওঁলোকে যিখিনি সাংবিধানিক অধিকাৰ পাব লাগে এই অধিকাৰটো পাব লাগে। আৰু বিশেষকৈ ভাৰতৰ সংবিধানত খিলঞ্জীয়া শব্দটো যদিও ভাৰত চৰকাৰে 2007 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ চনত 2007 গৃহীত হৈছিলে, কিন্তু আজি পৰ্যন্ত ভাৰত চৰকাৰে খিলঞ্জীয়াৰ সংজ্ঞাটো সংবিধানত অন্তৰ্ভুক্ত কৰা নাই। তাৰ সলনি তেওঁলোকে আমাৰ মাজত বিভাজনৰ যি নীতি, বিশেষকৈ আমি এইটো জানো যে ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত ইয়াত জনজাতিসকলক ট্ৰাইবেল আদিবাসী হিচাপে ভাগ কৰা হৈছিলে। আৰু আমাৰ যি খিলঞ্জীয়া জনগোষ্ঠী তেওঁলোকৰ মাজতে এই বিভেদৰ নীতি লৈ তেওঁলোকে আমাৰ সমাজখন ভাগ ভাগ কৰি পেলালে। বিশেষকৈ তাৰ আগতে আমি সকলোৱে জানো যে বিশেষকৈ অসমৰ ক্ষেত্ৰত যেতিয়া বাহিৰা শক্তি বিশেষকৈ যি মোগলক ইয়াত বাধা দিয়া হৈছে তেতিয়া আমাৰ সকলো খিলঞ্জীয়া জাতি লোকসকল একত্ৰিত হৈ এই ৰণৰ তেওঁলোকে অৱনীত হৈছিলে আৰু বাঘবহীয়া শক্তিক দমন কৰিছিলে। গতিকে আমাৰ কথাটো হ'ল কি খিলঞ্জীয়া সংখ্যাটো 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্ধাৰণ কৰিব লাগে। আৰু অসমৰ যি জাতি জনগোষ্ঠী আছে যে নাথ হওক, কলিতা হওক, কোচ হওক, চুতীয়া হওক, কেওট হওক বা ব্ৰাহ্মণসকল হওক 1826 সকলোকে যে ৰাষ্ট্ৰসংঘৰ যি আনৰিপত যিকেইটা ক্লজ আছে ক্লজ নাম্বাৰ 34 and 25 আৰু ভাৰতৰ সংবিধানত যিটো আছে
আৰ্টিকল 244A এইটো লৈ ইয়াৰ অধীনত আমি সকলো খিলঞ্জীয়াই ইয়াৰ স্থায়িত্ব শাসনৰ অধিকাৰটো পাব লাগে। আৰু দ্বিতীয়তে কথা হ'ল যে 1873 চনত যিখন বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট আছিলে, এক্টৰ আধাৰত এতিয়া সমগ্ৰ অসমতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে। কিন্তু এইটো থকাৰ পিছতো 2019 চনলৈকে ভাৰত চৰকাৰে এই কথাটো গাপ দি ৰাখিলে আৰু প্ৰৱৰ্তন কৰিবৰ কাৰণে 2019 চনতহে আমাৰ যিবোৰ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্টটো বাতিল কৰি ইয়াত প্ৰৱৰ্তন কৰিছে। আৰু তৃতীয়তে কথা হ'ল আমাৰ যিবিলাক খিলঞ্জীয়া ভাষা আছে, যেনেকৈ আজি কওক যিহেতু ৰাষ্ট্ৰসংঘই ইউনেস্কোৰ অধীনত 2022 পৰা 32লৈ খিলঞ্জীয়া ভাষাৰ আন্তঃৰাষ্ট্ৰীয় শতক হিচাপে তেওঁলোকে ঘোষণা কৰিছে। আৰু ভাৰত চৰকাৰে ইয়াৰ অধীনত অসম চৰকাৰে এতিয়া বিভিন্ন খিলঞ্জীয়া ভাষা যেনে কুলচাৰাম, পংখী, টাই আহোম, তিৱা, দেউৰী, মিচিং এইসকলক ভাষা উন্নয়ন কৰিছে। গতিকে আমাৰ কথাটো হ'ল যে এইকেইটা ভাষাই নহয়, বিশেষকৈ আমাৰ নামনি অসমত দেখিছোঁ যিটো কামৰূপীয়া ভাষা, এই ভাষাটো বহুত পুৰণি, ইয়াৰ লিপি আছে। ঠিক তেনেকৈ অন্যান্য যিবিলাক ভাষা আছে ইয়াত এই সকলো জাতি জনগোষ্ঠীৰ ভাষাসমূহ লিপি যিয়ে নহওক এইটো ভাষাবিলাক ডেভেলপ কৰিব লাগে আৰু চৰকাৰী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে। আৰু পৰাপক্ষত যিবোৰ খিলঞ্জীয়া ভাষা আছে তেওঁলোকক সংবিধানৰ 8ম অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি তেওঁলোকক চৰকাৰী মৰ্যাদা প্ৰদান কৰিব লাগে, যিটো আমাৰ ইয়াত থকা বড়ো ভাষা, খাচী ভাষা, মণিপুৰী ভাষাই লাভ কৰিছে। আৰু তৃতীয়তে কথাটো হ'ল যে আমি অসমত সকলো জাতি জনগোষ্ঠীৰ যি গণতান্ত্ৰিক ব্যৱস্থাত তেওঁলোকৰ প্ৰতিনিধিত্বৰ বাবে আমি উচ্চ সদনৰ দাবী কৰিছোঁ। আৰু এই সকলো বিষয়ে আলোচনা কৰিবৰ কাৰণে আমি ইতিমধ্যে আজি যোৱা 11 তাৰিখে আমি এখন প্ৰেছ মিটো দিছোঁ। আৰু দ্বিতীয় পৰ্যায়ত আমি অহা 21 তাৰিখে গুৱাহাটীৰ আমাৰ যি মাটি মানুহৰ যিটো মুখ্য কাৰ্যালয় আছে তাতে আমি সকলো জাতি জনগোষ্ঠী লৈ এখন আমি আমাৰ মাজত ভূঞা মেজমেলৰ এখন আয়োজন কৰিছোঁ। তাতে এই সভাৰ যোগেদি আপোনালোককো আমি নিমন্ত্ৰণ জনাইছোঁ। তাতে আমি এটা আমাৰ যি পদক্ষেপ বা যি কাৰ্যাৱলী ঘোষণা কৰা হ'ব। আৰু বিশেষকৈ এইটো বিজেপি বুলি নহয়, কংগ্ৰেছ বুলি নহয়, সকলো ৰাজনৈতিক দলে আমাক প্ৰতাৰণা কৰিলে। বিশেষকৈ খিলঞ্জীয়া সম্পৰ্কত 1957 চনত খিলঞ্জীয়া সংজ্ঞা আৰু খিলঞ্জীয়া স্থিতি সম্পৰ্কত যি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আছে, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, তাতে যিখন কনভেনশ্যন হৈছিলে 107, তাতে এই কথাখিনি কোৱা হৈছিলে যে খিলঞ্জীয়াসকলৰ অধিকাৰখিনি পাব লাগে, তেওঁলোকক চিনাক্তকৰণ কৰি প্ৰতিখন ৰাষ্ট্ৰই তেওঁলোকক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে। দ্বিতীয়তে হৈছিলে 1979 চনত যিখন 169 আইএলঅ কনভেনশ্যন নাম্বাৰ, তাত স্পষ্টকৈ লিখা আছিলে যে খিলঞ্জীয়াসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ পাব লাগে। কিন্তু ভাৰত চৰকাৰে আগৰখন তেওঁলোকে ৰেটিফাই কৰিলে, পিছখন ৰেটিফাই নকৰিলে। তাৰপিছত আহিলে 2007 চনৰ যি ইণ্টাৰনেশ্যনেল ডিক্লেৰেশ্যন অন দ্য ৰাইটছ অফ ইণ্ডিজিনাছ পিপুল, আৰু স্পষ্টভাৱে লিখা আছিলে খিলঞ্জীয়াসকলে তেওঁলোকৰ কি অধিকাৰ পাব লাগে, বিশেষকৈ স্বনিয়ন্ত্ৰণৰ অধিকাৰ, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ এইখিনি পাব লাগে। গতিকে আমাৰ কথাটো হ'ল ভাৰত চৰকাৰে সমৰ্থন কৰি লিখিতখন জনোৱাৰ পিছত কিয় প্ৰযোজ্য কৰা নাই। বিশেষকৈ ইতিমধ্যে দেখিবলৈ পাইছে যে ভাৰতৰ বিভিন্ন অঞ্চলতো বিভিন্ন জনগোষ্ঠীয়ে নিজৰ নিজৰ স্থায়িত্ব শাসন বিচাৰি আন্দোলন কৰিছে। গতিকে আমাৰ সংগ্ৰামটো হ'ল যে যিহেতু অসমৰ কোনো খিলঞ্জীয়াই বাদ কৰিব নালাগে। ইয়াত বিশেষকৈ বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ৰাজনৈতিক ভোটৰ অংক কৰি আছে, যেনেকৈ আজি বড়োসকলক অট'নমাছ দিছে, বেলেগ মিচিংসকলক দিছে। আমাৰ কথাটো হ'ল যে সকলো মানে অট'নমাছ পাব লাগে, তেওঁলোকৰ আত্মনিয়ন্ত্ৰণ আৰু স্থায়িত্ব শাসনটো পাব লাগে, এইটোৱেই হ'ব দাবী। গতিকে আমাৰ এই দাবীসমূহৰ লগত আৰু কিছুমান কথা হ'ল যে আমি ৰাজনৈতিক সংগ্ৰাম কৰিলে আমাক সুস্বাস্থ্য লাগিব, সুস্থ মন লাগিব। তাৰে অংশ হিচাপে আমি আমাৰ যি ৰাজকুমাৰ বৈশ্যবা যি আমাৰ ঠাকুৰীয়া দা এতিয়া আমাৰ ভাৰপ্ৰাপ্ত সভাপতি পদত আছে আমাৰ সংগঠনৰ। মাটি মানুহৰ জৰিয়তে মানুহক বিষাক্ত পৰিৱেশৰ পৰা প্ৰথমতে মুক্তি দিয়াটোৱে হ'ল প্ৰথম কথা, আৰু দ্বিতীয়তে মানুহখিনিক অধ্যয়নমুখী কৰি গঢ়ি তোলাটো। কাৰণ এতিয়া আমি যি দেখিছোঁ যে মানুহ ক্ৰমে অধ্যয়নবিমুখ হৈ গৈছে, পঢ়াৰ মানসিকতাটো নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মানুহখিনিক কৰ্মমুখী কৰাটো। আমাৰ মূল অৰ্থনীতিৰ ভেটিটো হ'ল খেতি, আৰু দুৰ্ভাগ্যজনকভাৱে আজিৰ তাৰিখত খেতিটো আমি সকলোৱে বাদ দিছোঁ। গতিকে তেনে এটা পৰিস্থিতিত দেশৰ অৰ্থনীতি গঠন হোৱাৰ কেতিয়াও সম্ভাৱনা নাই। গতিকে এনে এটা দুৰ্ভাগ্যজনক পৰিস্থিতিত আমি কেইজনমান খেতিয়কে লগ হৈ এই সিদ্ধান্তটো লৈছোঁ, আৰু এই সিদ্ধান্তটো পূৰ্বতে নিবাৰণ বৰা দেৱে লৈছিলে। নিবাৰণ বৰা গৌৰীশংকৰ ভট্টাচাৰ্যৰ দেৱৰ নেতৃত্বত এই কাগজখন এই উদ্দেশ্য আগত ৰাখি প্ৰচলন হৈছিলে, আৰু বৰাদেৱৰ মৃত্যুৰ পিছত এইখনো বন্ধ হৈ পৰিল। আৰু এতিয়া আমি 22জন খেতিয়কে লগ হৈ
আমি সিদ্ধান্ত লৈছোঁ যে আমি যিহেতু জৈৱিক পদ্ধতিৰে কৰা খেতি আমি নিজে খাওঁ আৰু আনকো আমি এই বাৰ্তাটো দিবলৈকে এই সংবাদ পত্ৰখন আমি পুনৰুজ্জীৱিত কৰোঁ। গতিকে এইটোৱেই থুলমূলভাৱে উদ্দেশ্য আগত লৈ মানুহখিনিক বেমাৰমুক্ত কৰাটো, মানুহখিনিক কৰ্মমুখী কৰাটো, যাতে আমাৰ দখলত যাতে পথাৰখন থাকে, আমাৰ দখলত যাতে বজাৰখন থাকে আৰু মানুহখিনি যাতে এটা মানে স্বাৱলম্বী মনোভাৱ এটা পোষণ কৰিব পাৰে, এনেকুৱা উদ্দেশ্য আগত লৈ আমি এই মাটিৰ মানুহখন আমি প্ৰকাশ কৰিছোঁ। আৰু প্ৰতিটো সংখ্যা আমি বিভিন্ন স্থানত উন্মোচন কৰাৰ এটাই কাৰণ আছে, মানুহৰ মাজত যিটো জাগৰণ এইটো। আৰু পিছলৈকে আমি এনেকুৱা কৰিম যে প্ৰতি 15 দিনত মাটিৰ মানুহ য'ত উন্মোচন হ'ব তাত হয়তো আমি এটা গ্ৰন্থৰ উৎসৱৰ আয়োজন কৰিম আমি, যে মানুহৰ এইটোৱেই মূল কথাটো আছিলে মাটিৰ মানুহ।